মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজত ইংৰাজী গ্ৰামাৰৰ আন এক গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। যোৱা ভিডিঅ'ত মই তোমালোকৰ মাজত ইংৰাজী গ্ৰামাৰৰ কাইণ্ডছ অফ চেণ্টেন্সৰ এছাৰ্টিভ চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত মই তোমালোকৰ মাজত কাইণ্ডছ অফ চেণ্টেন্সৰ ছেকেণ্ড টপিক ইম্পাৰেটিভ চেণ্টেন্সৰ বিষয়ে তোমালোকৰ মাজত আলোচনা কৰিম। ইম্পাৰেটিভ চেণ্টেন্স মানে হ'ল যিবোৰ বাক্যই কোনো আদেশ উপদেশ অনুৰোধ কৰা বুজায়, সেই বাক্যবিলাকক আমি ইম্পাৰেটিভ চেণ্টেন্স বুলি কওঁ। যে যিবোৰ বাক্যই আদেশ উপদেশ আৰু অনুৰোধ কৰা বুজায়, সেইবিলাক বাক্যই আমি কি ইম্পাৰেটিভ চেণ্টেন্স বুলি কওঁ। যে ইম্পাৰেটিভ চেণ্টেন্সবিলাক সাধাৰণতে ফুল ষ্টপেৰে শেষ হয় আৰু এই চেণ্টেন্সবিলাকৰ প্ৰপাৰ ছাবজেক্ট নাথাকে, বা এই চেণ্টেন্সবিলাকৰ যিটো ছাবজেক্ট থাকে সেইটো আমাৰ কি চাইলেণ্ট থাকে। আৰু ইম্পাৰেটিভ চেণ্টেন্সবিলাকৰ যিটো ক্ৰিয়া থাকে বা ভাৰ্ব থাকে, এইটো সদায় আমাৰ কি প্ৰেজেণ্ট টেন্সৰ হয়। তো আমি কেইটামান এক্সাম্পলৰ সহায়ত এই ইম্পাৰেটিভ চেণ্টেন্সৰ বিষয়ে বুজি লওঁ। ইয়াত তোমালোকৰ মাজত মই এটা প্ৰথম যিটো এক্সাম্পল আনিছোঁ, এইটো দিয়া আছে গ' দেয়াৰ। ইয়াৰ অৰ্থটো হ'ল তাত যোৱা বা তালৈ যোৱা। এই চেণ্টেন্সটো আমাৰ এটা ইম্পাৰেটিভ চেণ্টেন্স। আৰু ছেকেণ্ড যিটো এক্সাম্পল আছে, সেইটো আছে অবে ইয়ৰ পেৰেণ্টছ, পিতৃ মাতৃৰ কথা মানি চলিবা। এইটো আমাৰ কি চেণ্টেন্স ইম্পাৰেটিভ চেণ্টেন্স। যিটো থাৰ্ড যিটো এক্সাম্পল আছে, এইটো আছে প্লিজ কাম হিয়াৰ, অনুগ্ৰহ কৰি ইয়াত আহা। এই চেণ্টেন্সটো আমাৰ কি ইম্পাৰেটিভ চেণ্টেন্স। এই তিনিটা চেণ্টেন্স ভালদৰে মনোযোগ দিলে চাবা, কোনো চেণ্টেন্সতে আমাৰ কি নাই ছাবজেক্ট নাই, বা ছাবজেক্ট এটা উজ্জ হৈ আছে। আৰু আমি জানো কি ইম্পাৰেটিভ চেণ্টেন্সবিলাকৰ কি আমাৰ ছাবজেক্ট উজ্জ হৈ থাকে। ইয়াতে যিটো 4 নম্বৰ এক্সাম্পল আছে, ইয়াতে দিয়া আছে সময় নষ্ট নকৰিবা, ডোণ্ট ৱেষ্ট ইয়ৰ টাইম। ইয়াত তোমাক কি কৰিছে, এইটো এডভাইচ দিছে। আৰু আমি জানো কি এডভাইচ থকা বাক্যবিলাক আমাৰ কি হয় ইম্পাৰেটিভ চেণ্টেন্স হয়। ইয়াতে 5 নম্বৰ যিটো এক্সাম্পল আছে, ইয়াতে দিয়া আছে অলৱেজ স্পীক দ্য ট্ৰুথ, সদায় সঁচা কথা ক'বা। এইটো আমাৰ কি ইম্পাৰেটিভ চেণ্টেন্স। আৰু এই চেণ্টেন্সৰ মাজেৰে আমাক কি এটা উপদেশ দিছে। আৰু আমি জানো কি যে আদেশ উপদেশ আৰু অনুৰোধ থকা বাক্যবিলাক আমাৰ কি হয় ইম্পাৰেটিভ চেণ্টেন্স হয়। সেইকাৰণে আমাৰ এই চেণ্টেন্সটো আমাৰ কি হ'ব ইম্পাৰেটিভ চেণ্টেন্স হ'ব। ইয়াতে আৰু এটা এক্সাম্পল দিয়া আছে লিচেন টু মাই ৱৰ্ডছ এটেণ্টিভলি, মোৰ কথা মন দি শুনা। এইটো আমাৰ কি হ'ব, যিটো এক্সাম্পল আছে এইটো আমাৰ কি হ'ব ইম্পাৰেটিভ চেণ্টেন্স হ'ব। যে মোৰ কথা মন দি শুনা, লিচেন টু মাই ৱৰ্ডছ এটেণ্টিভলি, এইটো আমাৰ কি ইম্পাৰেটিভ চেণ্টেন্স। পিছৰ যিটো এক্সাম্পল আছে, ইয়াতে দিছে ব'লা আমি খেলিবলৈ যাওঁ, লেট আছ গ' টু প্লে। ইয়াতে কি দি আছে লেট আছ গ' টু প্লে, মানে ব'লা আমি খেলিবলৈ যাওঁ। এই চেণ্টেন্সটো আমাৰ কি ইম্পাৰেটিভ চেণ্টেন্স। আমি কি বুজিলোঁ যে ইম্পাৰেটিভ চেণ্টেন্সবিলাক আমাৰ কি হয় আদেশ উপদেশ আৰু অনুৰোধ কৰা বুজায়। যে এই চেণ্টেন্সবিলাকৰ আমাৰ কি দিয়া আছে আদেশ উপদেশ বা অনুৰোধ কৰা বুজাইছে। প্ৰথম চেণ্টেন্সটোত গ' দিয়াৰ আমাৰ কি বুজাইছে অৰ্ডাৰ বুজাইছে। দ্বিতীয় চেণ্টেন্সটোত আমাৰ কি অবে ইয়ৰ পেৰেণ্টছ, এইটো আমাৰ কি বুজাইছে এডভাইচ বুজাইছে। প্লিজ কাম হিয়াৰ, এইটো আমাৰ ৰিকুৱেষ্ট বুজাইছে। এনেকুৱা চেণ্টেন্সবিলাক আমাৰ কি হয় ইম্পাৰেটিভ চেণ্টেন্স হয়। আৰু ইম্পাৰেটিভ চেণ্টেন্সবিলাক ফুল ষ্টপেৰে শেষ হয়। আৰু এই চেণ্টেন্সবিলাকৰ কি আমাৰ প্ৰপাৰ ছাবজেক্ট নাথাকে, বা ছাবজেক্ট থাকে যদিও আমাৰ কি চাইলেণ্ট হিচাপে থাকে। আশা কৰোঁ তোমালোক মোৰ এই ভিডিঅ'টো চালে আৰু কিবা এটা বুজি পালে। যদিও কিবা বুজি পোৱা নাই বা কিবা বুজাত অসুবিধা আছে, তোমালোকে মোৰ এই কমেণ্ট বক্সত জনাব, আৰু মই নেক্সট ভিডিঅ'ৰ জৰিয়তে তোমালোকক এইটো ভালদৰে বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে।